গ্ৰহণ কৰিলে, কৰি পৰম্পৰা সৃষ্টি কৰিলে, নিজৰ বিদ্যা পিতেকক শিকালে, পিতেকে পিতেকক পিতেকে পিতেকক এটা সুন্দৰ পৰম্পৰা হৈ আহি এইখিনি পালেহি মুখা। সেইটোৱে মুখা। গতিকে সেই মুখাই বনোৱা নিয়মটো মই দেখাই দিছোঁ যে বাঁহেৰে সজা এটা বেজ, সেইটো লাগিবই মুখত পিন্ধিবৰ কাৰণে। এই বেজটোৰ ওপৰত কটন কাপোৰ, কুমাৰ মাটি, আমাৰ কলতে গেলি বনাই মাটিটো, টুকুৰা টুকুৰ কাপোৰৰ লগত মিহলাই এখন এখনকৈ ঢাকি মোহাই দিলোঁ, লাগি ধৰিলে, ৰ'দত শুকাল। আৰু শুকোৱাৰ পাছত তাৰ ওপৰত গৰু গোবৰ আৰু লগত আছে কম পৰিমাণৰ কুমাৰ মাটি মিহলাই তাৰ ওপৰত চেহেৰা দিলোঁ। চেহেৰা হৈ গ'ল আৰু হোৱাৰ পাছত ৰ'দত শুকাল, মিহি কৰি লৈ যিহেতু ইয়াৰ ওপৰত ৰঙৰ কামে শেষ কৰিব লাগিব, আকৌ কাপোৰ মাৰি দিয়া হ'ল। কটন কাপোৰ, কুমাৰ মাটি টুকুৰা টুকুৰ দি গোটেই মুখাটো ঢাকি দিলত তৃতীয়ৰ পৰা চতুৰ্থলৈ গতি কৰিলে। আৰু চতুৰ্থ হোৱাৰ পাছত আমাৰ এতিয়া ৰঙৰ কামে শেষ হ'ব, এটা বগা চক মাটি সানি মুখাটো বগা কৰি দিয়া হ'ল। আৰু বগা কৰাৰ পাছত মুখাত সম্পূৰ্ণ ৰঙেৰে তাৰ নান্দনিক প্ৰকাশ কৰা হ'ল। আৰু খালী জেগাকণ যিজনে গৰুটো ভাও ল'ব তেওঁ মুখমণ্ডল ঢাকিব, হাত খাব। দুখন মুখ, এখন মুখ দৰ্শকৰ কাৰণে আৰু ভিতৰৰ আচল মুখখন আমাৰ, যোনজনে গৰুটো ভাও লৈছে। যেতিয়াই ভিতৰৰ মানুহজনে সংলাপ দিব, কথা ক'ব, বচন আছে, তেতিয়া এইটো লৰিব ভিতৰৰ মানুহজনৰ, লৰিলে ইয়াতে হেঁচা খাব, আৰু হেঁচা খালে মুখাই বাহিৰে কথা ক'ব। এয়া হ'ল 5টা বিষয়ত গৈ গৈ এটা মুখা কাম শেষ হৈছে। এয়া হ'ল মুখা বনোৱা প্ৰক্ৰিয়া। আৰু ঠিক তেনেকুৱা মুখা আৰু বহুত জটায়ু পক্ষী লাগে ৰামায়ণত, সেইটো মানুহৰ মুখখনটো জটায়ু হৈ থকা নাই, চৰাই, সেই মুখত পিন্ধিলে, পাখি লগাই ল'লে, গাত পিন্ধিলে, মুখখন মুখত পিন্ধিলে, ইয়াতে লাগি গ'ল আৰু জটায়ুৱে কথা ক'লে। এয়া হ'ল জটায়ু পক্ষী। এনেকুৱাবোৰ চৰিত্ৰ আছে যিবোৰ আমাৰ আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰে। এটা বেয়া চৰিত্ৰ, অসুৰ ৰাক্ষস, সেইটো মাক্স হয়, সেইটো মুখা। এইটো হৈ গ'ল। আৰু গাত পোচাক সকলো পিন্ধি লৈ সেই ৰঙৰ লগত মিলাই মুখখন পিন্ধিলে, ইয়াতে লাগি গ'ল, কথা ক'লে, ভিতৰৰ মানুহজনে, বচন আছেই, আহ 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 আহ